ক্লিক কৰক আজি যদি আমাৰ গ্ৰোথ চাই তেতিয়াহ'লে 2.49% আমি আজি গ্ৰো কৰিছো মানে কইনৰ যিটো ভ্যালু হয় $10 ডিচাৰ্জ হৈছে $10 আজি কিমান 20 গুণৰ ওপৰত আমি আছো কিমান গুণ যদি 1000 টকাত কোনোবাই কিনিছিল আজি 20000 টকা হৈ আছে এটা টোকেনৰ ভ্যালু ঠিক আছে আচ্ছা এটো কপি কৰক কপি কৰাৰ আগতে মই যে কৈছো যে ওনাৰ নাই মালিক নাই ক'ত চাম নাই তালে যাও বিএসসি স্ক্যান যাও তালে যাও কন্ট্রাক্টত দিব কন্ট্রাক্ট রিড কন্ট্রাক্ট তালে যাও না রিড কন্ট্রাক্ট না তালে যাও না উপরে যাও আর উপরে 6 নম্বর গেট ওনার আছে 6 নম্বর টিপিলক 6 নম্বর টিপিলক কি লাগিছে 0x0000 মানে কি হেতু হৈছে নাল এড্ৰেছ তাৰ মানে তাত কোনো ধৰণৰ ওনাৰশিপ নাই মালিকী শর্ত কি আছে কইনত নাই তাক কইনটো কোনো ম্যানিপুলেট কৰিব নাই কোনো তাক ওনাৰশিপ লগাব নাই বা কোনোবা সাপ্লাই নিজে বেছিকৈ থমলি গলো থব নোৱাৰে ঠিক আছে অকমান তললে যাওক আৰু দুটা আঙুলি এনেকে স্ক্ৰল কৰি দিও এনেকে ওপৰত দুটা আঙুলি দি দিলে ওপৰত গুচি 13 নম্বৰ চক ওনাৰ ইয়াতো কি আছে জিৰো এড্ৰেছ আছে এইখিনি কি হয় লিকুইডিটি হয় লিকুইডিটি মানে কি জোৰ পৰা আমাৰ পইচাটো ওলাই বুজি পাইছে জোৰ পৰা আমাৰ পইচাটো ওলাই হেতু কোৱা হয় লিকুইডিটি আৰু লিকুইডিটি ওনাৰশিপ আছে নাই তাৰ মানে আমাৰ ফান্ডটো কন্ট্ৰোল কৰা কোনো মানুহ নাই বুজি পালে আমি যে উইথড্ৰল কৰো কিবা কৰো সেইখিনি ফান্ডখিনি উইথড্ৰল কৰিবলৈ কৰো মানে ফান্ডখিনিৰ ওপৰত কন্ট্ৰোল ৰখা বা ওনাৰশিপ ৰখা বা আমি উইথড্ৰল ৰিকুৱেষ্ট দিলে কোনবা বহি নাথাকে আমাৰ উইথড্ৰলখিনি এপ্ৰুভ কৰিবলৈ কাৰণে কি হয় গোটেইখিনি সিস্টেম অটোমেটিকলি হৈ থাকে বুজি পালে নেক্সট আকৌ ওপৰলৈ যাওক একেবাৰে ওপৰলৈ যাওক ওপৰলৈ এটো কপি কৰক এতিয়া টোকেন স্নাইপাৰত যাওক ইয়াত পেষ্ট কৰক ইউনিটি মেটা টোকেন টাইপ কৰক আজি কেতিয়া ডিপ্লয় কৰা হৈছে 15 নৱেম্বৰ 2022 অকমান তললে যাওক তললে আজি যদি স্কোৰ চাই না যদি আমাৰ স্কোৰ চাই কিমান দেখিছা স্কোৰ 100 আউট অফ 100 আজি প্ৰমোশনাল ক্ৰিপ্টো হিচাপে অল ওভাৰ এছিয়াৰ ভিতৰত আমি একমাত্ৰ এটা ক্ৰিপ্টো হয় যোনে 100 আউট অফ 100 স্কোৰ কৰিছে ঠিক আছে তাৰ কাৰণে এটা ক্লেপ হ'ব লাগে একমাত্ৰ এটা ক্ৰিপ্টো টোকেন হয় যোনে অল এছিয়াৰ ভিতৰত আমি 100 আউট অফ 100 স্কোৰ কৰা জনাটো প্ৰয়োজন আছিল নে নাই আছিল নেক্সট কথা হল কি কিয় why ৰিজন কি টোকেন টু সেলেবল হয় তাৰমানে কিছুমান ক্ৰিপ্টো থাকে ক'ব আপোনাক কিনি থৈ দিয়ক এবছৰ পিছত তাৰ দাম বাঢ়িব তাৰ পিছত বিকিব পাৰিব এতিয়া কিন্তু বিকিব নোৱাৰে আছে না নাই হে আছে যেটো হৈ আছে পাই আছে আৰু যেটো মানে আপোনাৰ হ'বলে কাইলে পঢ়িলে ভিতৰত হ'বই ঠিক আছে তেনেকুৱা ধৰণৰ প্ৰজেক্টত কাম কৰাৰ প্ৰয়োজন আছে যেটো হ'ব আহি আছে এবছৰ লাগিব দুবছৰ লাগিব তেতিয়াহ'লে আপুনি ক'ব নমস্কাৰ বুজি পালে আমাৰ আমুক প্ৰজেক্ট আহিব আমাৰ তামুক প্ৰজেক্ট আহিব আমাৰ এটো হ'বলে গৈ আছে আমাৰ হেতু হ'বলে গৈ আছে আমাৰ এআই ফ্লেশলোন আহিব বুজি পাইছে বা আমাৰ শপিং আহিব আমাৰ ট্ৰেডিং প্ল্যাটফৰ্ম আহিব কিবা আহিব ইটো হিটু ক'ব কয়না নকয় আহিব বুলি কয় কিন্তু আজিলৈকে আহা দেখা আৰু অহা লাগে কি হয়গে বুজি পালে তো আমি এটো নকওঁ যে কি আমাৰ আহিব যেটো ডেট দিয়া যায় ডেটৰ আগতে আমি প্ৰত্যেকটো কমিটমেন্ট আজিলৈকে পুৰা কৰি আহিছো আৰু অকল ইউনিটি মেটা টোকেনে নহয় ইউবিট কইনৰ হেকিনি কমিটমেন্ট পুৰা কৰি আহিছো ঠিক আছে তো এতিয়া যদি আপুনি চাই টোকেন ইজ সেলেবল বাই আৰু সেল ফি 0.1% কন্ট্ৰাক্ট সোর্স ভেৰিফাইড হয় ownership renounced or source does not contain any owner কোনো ধৰণৰ ওনাৰ ইয়াত আছে না নাই ক্ৰিয়েটৰৰ ওচৰ কোনো ধৰণৰ স্পেশাল পাৰমিশন নাই কি লিখা আছে ক্ৰিয়েটৰ ইজ নট অথৰাইজড ফৰ এনি স্পেশাল পাৰমিশন তললে যাওক ক্ৰিয়েটৰ wallet contains less than 5% of circulating supply কিমান আছে ব্ৰেকেটত 0 5% কৈ কম থব পাৰিলেন কিন্তু কিমান হৈছে টোটাল সাপ্লাই এটকাও দেখেনৰ পকেটত থোৱা
নাই বুজি পালে নেক্সট অল দ্য আদাৰ হোল্ডাৰ্ছ তাৰমানে আমিখিনি আদাৰ হোল্ডাৰ্ছ হয় 5% তকৈ কম সাপ্লাই এমাউন্টত আছে কাৰণ কেলে আমাৰ সাপ্লাই 2031 চনলৈকে লক কৰি থোৱা আছে 80% সাপ্লাই আমাৰ কি কৰি থোৱা আছে লক কৰি থোৱা আছে তাৰ মানে কোনোবাই হেভি এমাউন্টৰ ট্ৰানজাকশন কৰো বুলি ভাবিলো হেভি এমাউন্টত গোটেই ক্ৰিপ্টোখিনি কিনিব বুলি কলো কিনিব পাৰিবনে নোৱাৰে পাৰ মান্থ 1% হে ৰিডিউস হয় ঠিক আছে নেক্সট হল তললে যাও adequate current liquidity initial liquidity এখিনি liquidity বেলেগ বেলেগ ক্রিপ্টো পেয়াৰত আছে আৰু গুটেখিনি যদি আপুনি INR ক্যালকুলেট কৰে তেতিয়া হলে 150 কোটি টকাৰ ওপৰত আমাৰ লগত কি আছে লিকুইডিটি আছে এটা লিকুইডিটি কিনি কোড আছে at least 95% of liquidity burned out lock হ'ব লাগে মিনিমাম 15 দিনৰ কাৰণে এটা বাৰ্ন মানে হেতু 15 দিন বুলি কথা নাথাকে বাৰ্ন মানে কি জলি গুছি গল জলি যোৱা বস্তুটো আকৌ ঘূৰাই আনিব পাৰিব জানো নোৱাৰে এটা ক্ৰিপ্টোত জ্বলাটো কি হম আপোনাক কৈ আছো 15 দিনৰ কাৰণে মিনিমাম লক কৰিব পাৰে দেখিছা ক্লিয়াৰ কে হা হেতু তো এতিয়া আমাৰ কি কৈ আছে 99.99% বাৰ্ন কৰি থোৱা আছে এটা বাৰ্ন মানে কি ডে ৰলেটত ট্ৰান্সফাৰ কৰি থোৱা আছে তাৰ মানে তাৰ পৰা কোনো পইচা উলিয়াব নোৱাৰে অকল যোন ইনভেস্টৰ হয় তেখেতলোকৰ ওয়ালেট হৈ ডাইৰেক্টলি কানেক্টেড হৈ থাকে বুজি পালে বাৰ্ন মানে আমাৰ কি যিমানখিনি লিকুইডিটি আছে বা লিকুইডিটি বনি গৈ আছে কাৰণ ইকোসিস্টেমত বনি গৈ আছে তো সেই লিকুইডিটি খিনি কেতিয়াও কোনো উলিয়াব নোৱাৰে নাই ব্লকচেইনে পাৰিব নাই ক্ৰিয়েটৰে পাৰিব কোনে পাৰিব অকল আমি ইনভেস্টৰ সকলেহে তাৰ পৰা উলিয়াব পাৰিম বুজি পালে আৰু ক্ৰিয়েটৰ ওয়ালেট কন্টেন্টস লেস দ্যান 5% অফ লিকুইডিটি কিমান আছে 0 ব্ৰেকেটত আছে বুজি পালে ক্লিয়াৰ হ'ল এটো হৈছিল ফৰু এটা টেকনিক্যাল পাৰ্ট হয় আৰু বহুত আছে যিখিনি আমি এডভান্স লেভেলত শিকিব পাৰিম ইন ফিউচাৰ কিন্তু এখিনি যথেষ্ট হয় প্লাস আপুনি এটা ইউপিডি স্কেলটো কোন লকচোন এটো দিয়া উপরে যাও না উপরে আচ্ছা অথনি আমি ট্রানজাকশন কিমান চাই আছো 9 লাখ কিমান আছে 19 লাখ কিমান আছে অথনি 19 লাখ 85 আছে 69 কিবা আছে নহয় না তাৰ মানে এতিয়া আমি এই মিটিংখন 3 ঘন্টা হৈছে 3 ঘন্টাত কিমান লাখ ট্রানজাকশন হ'ব বুজি পালে এতিয়া 16 লাখ ট্রানজাকশন হৈছে 3 ঘন্টাত এটা ট্রানজাকশনত 16 লাখ ট্রানজাকশন এটা ট্রানজাকশনত 25 টকাকে ধৰক এভাৰেজ কিমান হ'ব 16 লাখ কিমান টকা কোম্পানী ৰেভিনিউ জেনাৰেট কৰিব তেতিয়া ভাবক বুজি পালে বিনন্দা এবাৰ ক্যালকুলেট কৰকচোন নেক্সট এটা টোকেনছত যোগ না এইটো এইটা কয়েন আমাৰ লগত লিষ্ট আছে হল ইউপি কয়েনটো চুজ কৰক $40 লাখ টকা হা সবৰে ইনকাম হৈছে অকল কোম্পানীৰ নহয় যোনে ইনভেস্ট কৰি দিছে সবৰে ইনকাম হৈছে বুজি পাইছে 2 ঘন্টা 40 লাখ ৰিকন্ট্ৰাক্টত জব তলে যাব এতিয়া ইয়াত গেট অনাৰ কি লিখিছে কি আছে 0 আৰু লিকুইডিটি কি আছে 0 বুজি পালে তাৰ মানে ইউবিটকয়েন ওনাৰশিপ মোক কি কৈছিলো কোৱাটো হয় না নহয় আৰু এটো ডিসেন্ট্ৰালাইজ পটকে কৰিব নোৱাৰে কিন্তু আপোনাৰ কিছুমান টেকনিক্যাল কিছুমান ডিফল্ট থাকে এখিনি সলভ কৰি পেলাইহে এটা কইন ডিসেন্ট্ৰালাইজ কৰে কাৰণ কেলে এবাৰ যেতিয়া মালিকানা চৰ্তটো এৰি দিলে কমাটাও যদি দিব থাকি গল তাক কেতিয়া ঘূৰাই পেলাব দিব নোৱাৰে মানে এবাৰ যেতিয়া এৰি দিয়ে তাক আকৌ ঘূৰাই কেতিয়াও আনিব নোৱাৰে হেতু হৈছে ব্লকচেইনৰ স্পেশালিটি ঠিক আছে ক্লিয়াৰ এতিয়া মানে ডাটাটো কেতিয়াও ৰিট্ৰাইভ কৰিবলৈ নিদিয়ে সিস্টেমে নিদিয়ে আপুনি লাগিলে যিমান ডাঙৰ এডমিন হৈ যাব যিমান ডাঙৰ কিবা হৈ যাব আপুনি নোৱাৰে কেতিয়াও যেতিয়া কন্ট্ৰাক্টৰ বা বনি গল টোটাল সাপ্লাই যদি এবাৰ বনি গল তাহলে হেতু বনি গল 99 crores আছে তাৰে ভিতৰত 40 crores বাৰ্নিং হ'ব
অলৰেডি 30 crores বাৰ্নিং হ'ল আৰু 10 crores বাৰ্নিং হ'বলগীয়া আছে বাৰ্নিং মানে লাষ্টত সাপ্লাই থাকিবগে 60 crores আৰু বাকিখিনি সব লিকুইডিটি ডেড হ'ব ক'ত যাব ডেড ৱালেট ঠিক আছে ক্লিয়াৰ তো এইখিনি অলপ টেকনিক্যাল পাৰ্ট হয় আৰু ডেড ৱালেট কি হয় ইটো কি হয় বাকি আমি পিছত ডিসকাস কৰিম জাস্ট অলপ আমাৰ সিকিউৰিটিখিনি দেখাইছিলো প্লাস আপোনাকৰ আইডি আৰু পাসওয়ার্ড যদি মই জানো তথাপিও মই জিন্দেগীত কেতিয়াও খুলিব নোৱাৰো যেতিয়ালৈকে আপুনি তাত এক্সেস মোক নিদিয়ে ঠিক আছে সিক্ৰেট ফ্ৰেজ বুলি এটা ফেজ এটা থাকে যোনে যোনে ইনভেষ্ট কৰিছে তেখেতলোকে গম পায় সেই ফেজ গিটা যেতিয়া মই এক্সেস নাপাওঁ তেতিয়ালৈকে মই আপোনাৰ আইডি জানো পাসওয়ার্ড জানো মোবাইলৰ পাসওয়ার্ড জানো কেতিয়াও মই খুলিব নোৱাৰো ঠিক আছে কিমানখিনি সিকিউৰিটি আমাৰ আছে তো গতিকে টেকনিক্যাল পাৰ্ট এটোৱে আৰু থ্যাংক ইউ ভেৰি মাচ আপোনালোকে এটেন্ড কৰিলে